আজি মোৰ কি আছে কোনো নাই মোৰ আজি নাই এহাজ ঘৰত থাকিলে কোনো দিও জনাই হ'ল অৰুণোদয়ৰ পৰা বঞ্চিত হৈ মহিলাৰ কান্দোন 10,000 টকা পাই পেলাই হাতী কিনি পেলাই মই চালি এখন বনাই পেলাই তাতে সোমাই আছো ঘৰ এটা নাই জানে না আগতে পাই আছিল এতিয়া লিষ্টত নাম নাই কেনেকৈ কম কেলে নাম নাই এতিয়া কৈছে কি আকৌ ভিতৰত সোমালো বোলে বেলেগ লিষ্ট এখন আছে বোলে লিষ্টখন চাম বুলি পেলাই ক'লে সেইটো কাৰণে মানুহখিনি মই ৰখাই দিছোঁ এতিয়া আমাৰ গাঁৱৰ মানুহ হয় আজি মোৰ কি আছে কোনো নাই মোৰ আজি জানে নাই এহাজ ঘৰত থাকিলে কোনো দিও জনাই হ'ল এতিয়া আমাৰ নিচিনা মানুহ দিব লাগে নে নালাগে নে বাৰু সেইকাৰণে কৈছোঁ বহুত লাগিছে এতিয়া চলিম কেনেকৈ এইফালে পাম যেতিয়া মই মানে সেইটো নিশ্চিন্তকৈ ল'ৰাটোক মই পৰীক্ষা মানে টিউশ্যনটো কৰিবলৈ মই পঠিয়াই দিছোঁ এতিয়া মই সেই মানুহজনকো মই এতিয়া 3 মাহৰ 1800 টকা দিবলৈ আছে বোকাখাতৰ মহমাইকী পঞ্চায়তৰ চিপাহী গাঁৱৰ মহিলা এওঁলোক এইসকল মহিলাৰ ক্ষোভ লগতে লাগিছে দুখ কাৰণ এওঁলোকে অৰুণোদয় পাই আছিল লগতে পাইছিল উদ্যমিতা আঁচনিৰ ধন কিন্তু এইবাৰ বেংকলৈ গৈ তেওঁলোক অবাক তালিকাত নাম নাই যাৰ বাবে গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ বোকাখাতৰ কাৰ্যালয়ৰ সন্মুখত এওঁলোকে উচুপিছে অযোগ্য কিছুমানক দিছে আঁচনিৰ ধন প্ৰকৃততে যি পাব লাগে তাক দিয়ক বুলি মন্তব্য কৰিলে এইসকল মহিলাই এই কটাকটিবিলাক উঠাই দিয়ে আচলতে প্ৰকৃততে যিয়ে পাব লাগে তেওঁলোকক দিয়ক আৰু যিয়ে নাপাব লাগে যদিও কাটিছে তেওঁলোকৰ ফালৰ পৰা বিচাৰটো কৰিলে নহ'ব তেওঁলোকে আধাৰ কাৰ্ড বা কোনে কাৰ গাড়ী আছে কাৰোবাৰ কিবা আছে সেইবিলাক মানে চাই চিতি দিয়ক কাৰ উপাৰ্জন আছে আজি মানুহজনৰ উপাৰ্জন নাই আমাৰ মেইন কথা হৈছে মোৰ মানুহজনৰ একো উপাৰ্জন নাই অযোগ্য মানুহ বহুতে পাইছে সেইসকলে পাইছে যিসকলে পুত্ৰই চাকৰি পাইছে মাকে পেঞ্চন পাইছে তেনেকুৱা আমাৰ না ভঁৰাল না মাটি অকণমান থাকিবলৈ মাটি অকণ আছে তাকো ঘৰ চৰকাৰৰ ঘৰটো পাইছোঁ নোপোৱা নহয় তাত চৰকাৰৰ ঘৰ বনাই চব দিম আমাৰ মানুহ পঠিয়াওঁ আজিলৈকে এওঁলোকৰ বহুতে চৰকাৰী ঘৰো পোৱা নাই অৰুণোদয় আঁচনিৰ নামত যিকেইটা টকা পাই আছিল তাকো কোনোবাই কাটি দিলে কিমান ঘৰৰ কাৰণে যুঁজিছোঁ কিমান হেৰি কাৰণে যুঁজিছোঁ একো মনে খালি অৰুণোদয়টোৱে পাই আছিলোঁ সেইটোৱে দি আছিলোঁ তেনেকুৱাত নামটো কাটি দিছে ঘৰত আছে কোনো নাচাই মোক মোৰ ল'ৰা দুটা আছে কোনো নাচাই মোক মই নিজে কৰোঁ নিজে খাওঁ উপাৰ্জন নাই কিবা আজিলৈকে আমি ঘৰ এটাও নাই পোৱা ঘৰ বাৰু বহুতবাৰ এপ্লাই কৰিছোঁ পকা ঘৰ বুলি আছে বুলি কৈছে পকা ঘৰৰ নামত ৱালকেইখন থাকিলে নহ'ব আমাৰ ওপৰখন চাব লাগিব সেইফালেও আমি নাই পোৱা আপত্তি কৰিবলৈ মানুহ নাইকিয়া হৈ গৈছেগৈ মানে এনেকুৱা হৈছেগৈ বিজেপিৰ সভালৈ মাতিলেই এওঁলোক যায় ভোকে লঘোণে নেতাৰ বৰ ভাষণ শুনে তাৰ পাছতো অৰুণোদয়ৰ তালিকাৰ পৰা নাম বাদ পৰিল কিয় ক'ৰবাত মিটিং এখন হ'লেও যে সেইফালে গ'লেও কিজানি কিবা এটা হ'ব বুলি আশা এটা কৰি পেলাই যাওঁ তেনেকুৱা ক্ষেত্ৰত আজি আহিছোঁ ইমান হেৰি কৰি পেলাই বেংকলৈ আহিলোঁ বেংকত বোলে হেৰি নামটো পইচাটো সোমোৱা নাই তাৰপিছত আকৌ DBT লিংক আছে নাই সুধিলোঁ বোলে DBT লিংকে আৰু আধাৰ লিংকে একে বুলি ক'লে বেংকত মই হয়তো সুধি আহিছোঁ তাৰপিছত এতিয়া ইয়াত আহি পাইছোঁ বোলে নামটোকে নাই আৰু তেওঁ যেতিয়া মিটিং হয় 4-5খন মিটিঙলৈ গৈছোঁ লঘনে ভোকে তেতিয়াহ'লে প্ৰত্যেকটোতো ক্ষেত্ৰত গৈয়ে আছোঁ আমি তেনেকুৱা বেলেগ কৰিব লাগে যিবিলাকে পাব নালাগে সেইবিলাকক দিয়ে পাবলগীয়াবিলাকক নিদিয়ে বোকাখাতৰ পৰা জিন্তু কুৰ্মীৰ ৰিপৰ্ট অসম লাইভ 24